50,000 60,000 এদি ধুনিয়াকে গাড়ী ওলাই যাব আৰু আমাৰ তাত অফাৰ চলি আছে ফুল ট্যাঙ্কি তেল দিলে 50,000 পৰা ওলাই যাব 50,000 গিয়াৰ বক্সৰ একো কাম নাই 10 টকাৰ গাড়ীত কাম নাই কিমান লৈ হ'ব লাগিব এখন এটো আপুনি ললে 60-70,000 দিলেই হৈ যাব নমস্কাৰ মিক্স মোড ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ লৈ মই মুনে স্বাগতম জনাইছো আজি মই পুনৰাই উপস্থিত আছো আমাৰ নগাঁৱত থকা আশিক কাৰ বজাৰত ইয়াৰ পূৰ্বটো ভিডিঅ বনাইছো আজি পুনৰাই পৰা আহিছো দেখা পাইছে গাড়ী ৰখাই থোৱা আছে গাড়ী ৰখাই থোৱা আছে সেকেন্ড হ্যান্ড প্ৰাইভেট গাড়ী যদি আপোনাক সেকেন্ড হ্যান্ড গাড়ী লাগে কম দামত গাড়ী লাগে আপুনি নগাঁৱত ক'ত আহিব লাগিব আৰু ভাল এখন ডিলাৰ বিচাৰি পাবলৈ আপোনাৰ অসুবিধা নহয় যাতে সেই বুলি এই ভিডিঅ লৈ আহিছো আৰু আপুনি আশিক কাৰ বজাৰত আহিবলৈ প্ৰথমতে আহিব লাগিব আমাৰ নগাঁৱৰ ধিং ৰোড আছে আপুনি ওভাৰব্ৰিজ পাৰ হৈ আহিলে ডিউকে হস্পিটাল পাৰ হৈ আহি আপুনি মেট্ৰো পোৱাৰ আগতে খাইজুতি স্কুলখন পোৱাৰ আগতে ভাৰত পেট্ৰলিয়াম আছে ভাৰত পেট্ৰলিয়ামৰ লগতে আছে আমাৰ আশিক কাৰ বজাৰ আৰু অপোজিট সাইডত আছে ৰিলিফ পলিক্লিনিক মানে অপোজিট সাইডত দেখা পাইছে ৰিলিফ পলিক্লিনিক আছে আৰু ইয়াৰ ঠিক অপোজিট সাইডত আছে আমাৰ আশিক কাৰ বজাৰ তো ইয়াত সৰ্বনিম্ন কিমানত গাড়ী আপুনি লাভ কৰিব ইয়াত ফাইনান্সৰ সুবিধা সকলোবোৰ আছে না নাই এক্সচেঞ্জৰ সুবিধা আছে না নাই সকলোবোৰ জনাই যাম আৰু স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব ফোন কৰি আপুনি সবিশেষ তথ্য জানিব পাৰিব যদি কিবা এড্ৰেছ পোৱাত অসুবিধা হৈছে আপুনি ফোন কৰিলে আমাৰ দাদাই হেল্প কৰিব ইয়াৰ ষ্টাফে হেল্প কৰিব আপোনাক ইয়াত আহিবলৈ গতিকে বেছি দেৰি নকৰো যদি আমাৰ ভিডিঅটো ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ভিডিঅটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আহকচোন আজি ভিডিঅটো আৰম্ভ কৰো আপোনাৰ নামটো জনাব প্ৰথমতে মোৰ নাম সালমা হয় তো এইখন আশিক কাৰ বজাৰ ইয়াত গাড়ী ৰখাইতো আছে ভাল ভাল গাড়ী এল্টো আছে আপুনি এল্টো আছে আমেজ আছে হয় ভাল গাড়ী ৰখাইতো আছে ভাল গাড়ী ৰাখিছো আমি মই প্ৰথমতে সুধিব বিচাৰিছো ইয়াত ফাইনান্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্সৰ अवेलेबल আছে আপোনাৰ অল ফাইনান্স হৈ যায় আমাৰ একদম বেংকতো হৈ যাব প্ৰাইভেট সেক্টৰতো হৈ যাব ৰিফাইনেন্স হৈ যাব ফাইনান্সৰ সুবিধা আছে গতিকে আমি এটা গাড়ী দেখুৱাই যাম আৰু স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব যদি গাড়ী ভাল লাগিছে লগে লগে কল কৰি গাড়ী এখন বুক কৰিব পাৰিব হয় না নাই ফোন কৰি গাড়ী বুক কৰিব পাৰিব গাড়ী আপুনি ফোন কৰি বুকিং কৰিব পাৰিব স্ক্ৰিনত আপোনাৰ যোনটো নাম্বাৰ থাকিব এটো আমাৰ অনাৰৰ থাকিব তেতিয়া আপুনি ডাইৰেক্ট আমাৰ অনাৰৰ লগত কথা পাতি আপুনি ফাইনেল কৰিব পাৰিব ঠিক আছে গতিকে দেৰি নকৰো গাড়ী দেখুৱাই যায় দাদাকে প্ৰথমতে এখন দেখাবা অৰ্ডাৰ এখন আমাৰ ইকো স্পৰ্ট 2014 হয় একদম পানী বৰাবৰ আমি দাম ৰাখিছো 2,50,000 2,50,000 না 2 লাখ টকা এখন ৰিফাইনেন্স হৈ যাব আৰু আমাৰ তাত অফাৰ চলি আছে ফুল ট্যাঙ্কি তেল ফুল ট্যাঙ্কি ফুল মানে অফাৰ চলি আছে 2 লাখ টকা এখন আস্কিং যদি আহে কিবা নেগোশিয়েবল হৈ যাব আমি ধুনিয়া এটা মানে আপোনাৰ নেগোশিয়েবল কৰি আপোনাক দিব পাৰিম আৰু আহিলে ফুল ট্যাঙ্কি তেলও কৰি দিব ন তো এই ইকো স্পৰ্ট আছে ন আৰু এখন টায়াৰ দেখা পাইছে টায়াৰ ভাল হৈ আছে আপোনাৰ টায়াৰ গুটেখিনি চাৰিটাই নতুন হৈ আছে ইঞ্জিন সিল হৈ আছে অৰিজিনাল পেইন্টত আছে গাড়ীখন আপুনি লবলে একদম মানে সহজ আমাৰ ফাইনান্স হলে হাইয়েস্ট আপোনাৰ 3 দিন লাগে ফাইনান্স কৰিব কাৰণে 3 দিন লাগিব সৰ্বনিম্ন কিমান দিব লাগিব এখন ফাইনান্স এটো দিলে 50,000 পৰা ওলাই যাব 50,000 প্ৰফাইল ভাল হলে হ'ল প্ৰফাইল ভাল হলে মানে 50,000 টকাটো ওলাই যাব ন যদি আপোনাৰ হাতত 50,000 টকা আছে এখন লব পাৰিব হয় এখন লবলে আপুনি 50,000 টকা থাকিলেই লৈ যাব পাৰিব ফাইনান্স কৰি অলটো আছে এখন দেখাবা এখন এলটো আপোনাৰ 2020 ৰ লাষ্টৰ হয় আক্সিংটো আমি 3,30,000 ৰাখিছো কিমান 3,30,000 330 3,30,000 টকা এখন আস্কিং আছে 2000 কিমানৰ কৈছা হা কিমানৰ মডেল কৈছা এই 2020 ৰ লাষ্টৰ 2020 ৰ লাষ্টৰ টায়াৰ নতুন একদম চাইডা হয় স্পেয়াৰ আপোনাৰ ইউজ হোৱা নাই স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই ন গাড়ী আপুনি কালাৰ চাব পাৰে ইমান ধুনীয়া কালাৰ হৈ আছে অৰিজিনাল পেইন্টৰ গাড়ী হয় ইঞ্জিন সিল হৈ আছে একো গাড়ীত কাম নাই 10 টকাৰো হয় এখন ফাইনান্সত কিমান দিব লাগিব আমাৰ এটো 30,000 या 50,000 ৰ আপোনাৰ ওলাই যাব প্ৰফাইল ভাল হলে হ'ল মানে 30 টো কম বেছি কম হৈ যায় নেকি না হৈ যাব জেনুইন হ'ব জেনুইন হৈ যাব কিয় আপোনাৰ সাৰ্ভিস হোল্ডাৰ থাকিলে 30% আপোনাৰ মানে 30% আপোনাৰ ডাউন পেমেন্ট দি দিলে ওলাই যাব 30% ডাউন পেমেন্ট দিলে আপুনি এখন লৈ যাব পাৰিব গতিকে আপুনি যদি কেশত লবলৈ আছে 3,30,000 ন 3,30,000 নেগোশিয়েবল উইথ নেগোশিয়েবল হয় আৰু আহিলে তো আপুনি ফুল ট্যাঙ্কি তেল পাব ফুল ট্যাঙ্কি তেল পাব আৰু অন টেবল বহিলে নেগোশিয়েবল কৰিবা নেগোশিয়েবল হয় ঠিক আছে এইখন দেখাব এটো হল আমেজ আপোনাৰ 2014 ৰ মডেল হয় গাড়ীটোৰ একো কাম নাই কিয়া আপোনাৰ অৰিজিনাল পেইন্টত হৈ আছে আপোনাৰ ডিজেল ভাৰ্জনৰ হয়
ডিজেলৰ হয় ন ডিজেল ভাৰ্জন হয় খুব ধুনীয়া গাড়ী ৰিপেইন্ট হৈছে নেকি না একদম অৰিজিনাল পেইন্টত আছে হয় এখন আপুনি ইঞ্জিন সিল হৈ আছে গিয়াৰ বক্সৰ একো কাম নাই 10 টকাৰ গাড়ীত কাম নাই কিমান লৈ হ'ব লাগিব এখন এটো আপুনি ললে 60-70,000 দিলেই হৈ যাব প্ৰাইসটো 230 হয় উইথ নেগোশিয়েবল এন্ড উইথ আপোনাৰ ফুল ট্যাঙ্কি তেল পাব আৰু এখনৰ আস্কিং আছে 2,30,000 টকা 2,30,000 আৰু লগতে ফুল ট্যাঙ্কি তেল পাব আহিলে অন টেবল নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব ফাইনান্সত 1 লাখ হ'ব ৰিফাইনেন্সো হৈ যাব লাখৰ ভিতৰত 1 লাখ টকাৰ ভিতৰত আপুনি এখন ফাইনান্সো হৈ যাব গাড়ী কন্ডিশন ভাল হৈছে আহিলে চলাই চাব আপুনি ভেৰিফাই কৰি লৈ যাব আৰু এখন দেখা পাইছো এখন Hyundai Accent এটো Honda Accent হয় 2014 মডেল এখন আমি দাম ৰাখিছো 2,70,000 উইথ নেগোশিয়েবল 2,70,000 ন 2,70,000 টকা Hyundai Accent ন Accent হয় কালার আপনি অরিজিনাল কালার ইঞ্জিন সিল একো কাম নাই কিয়া গাড়ী আপুনি টেস্ট ড্ৰাইভ দি পিছত আপুনি মানে ধুনিয়াকে আপুনি চাই মেলি আপুনি গাড়ীখন ল'ব পাৰিব গাড়ীখন 5 একদম সিটাৰ হয় ধুনিয়া কন্ডিশনৰ গাড়ী কালাৰটো চাই লাগিছে যে আপোনাৰ অৰিজিনাল পেইন্টৰ গাড়ী হয় টায়াৰ আপোনাৰ ভাল পাই যাব আৰু গাড়ীখন আপুনি ফাইনান্সতো ওলাই লৈ যাব পাৰিব ৰিফাইনেন্স হৈ যাব কিমান আপুনি 1 লাখ দিলেই হ'ল 1 লাখ যদি 1 লাখ টকা আছে আপুনি Honda Hyundai Accent লৈ যাব পাৰিব ফুল অৰিজিনাল পেইন্টৰ গাড়ী ফুল জেনুইন সার্ভিসিং যদি হোল্ডার থাকে তাহলে কম দিলেও হৈ যাব 50,000 60,000 এদি ধুনিয়াকে গাড়ী ওলাই যাব 50-60,000 দিলে ধুনিয়াকৈ গাড়ী এখন ওলাই লৈ যাব পাৰিব এখন হল Datsun Go Plus টপ মডেল গাড়ী হয় আপোনাৰ 2020 ৰ গাড়ীখন হয় অৰিজিনাল পেইন্টত আছে আপোনাৰ 9 সিটাৰ হয় আপোনাৰ পেট্ৰল ভাৰ্জন হয় গাড়ীখন বহুত ধুনিয়া কন্ডিশন হৈ আছে হয় কালাৰ একদম জেনুইন কালাৰ আছে আপুনি চেক কৰিব পাৰিব হয় গাড়ী একদম জেনুইন পেইন্টত লাগিছে দেখাত আপুনি আহিলে আপুনি নিজে চাব ওচৰৰ পৰা গাড়ী কিমান ধুনিয়া কন্ডিশনৰ আছে আৰু গাড়ী ল'বলৈ হলে কিমান ল'ব লাগিব এটো আপোনাৰ সেমই হয় আপুনি 50,000 60,000 70,000 কিবা সামথিং 1 লাখৰ তলত হলেও হ'ব মানে 1 লাখৰ তলত হলে আপুনি গাড়ী লৈ যাব পাৰিব ফাইনান্সত আৰু যদি কেশ হয় তেহলে তো আপোনাৰ নেগোশিয়েবল ধুনিয়াকে আমি কৰি দিম কিমান দিব লাগিব জানে কেশত এটো আপুনি 3,30,000 না 3 লাখৰ ভিতৰত আমি পুৰা মানে ট্ৰাই কৰি দিম 3 লাখৰ ভিতৰত ট্ৰাই কৰিব আৰু এখন ল'বলৈ হলে আপুনি আহিব লাগিব আশিক কাৰ বজাৰ কালাৰ একদম ধুনিয়া আৰু ভিতৰৰ কন্ডিশন মই দেখাব বিচাৰিছো বহুত ধুনিয়া কন্ডিশনৰ গাড়ী ভিতৰৰ কন্ডিশন চাব পাৰে সিট কভাৰৰ পৰা আদি কৰি গাড়ী ইন্টেৰিয়ৰ বহুতেই ধুনিয়াকৈ মেইনটেইন কৰি ৰাখা হৈছে না এসি ৰানিং পাব পুৰা এসি ৰানিং পাব যিমান গাড়ী দেখাম সবত ৰানিং আছে না সব ৰানিং আছে এখন হল Datsun Go আপোনাৰ এটো 14 মডেলৰ হয় 16 মডেল হয় 16 আমি দাম ৰাখিছো 2,30,000 উইথ নেগোশিয়েবল হ'ব উইথ নেগোশিয়েবল 2,30,000 ন 2,30,000 নেগোশিয়েবল আছে আৰু কালাৰ একদম জেনুইন আছে বিৰাট ধুনিয়া কালাৰ আমাৰ ইয়াত মিটাৰ টেম্পাৰিং নহয় আমাৰ ইয়াত ধুনিয়া আপুনি ডিলাৰ হিষ্ট্ৰি চেক কৰিব পাৰিব ডিলাৰ হিষ্ট্ৰি চেক কৰি আপুনি আমাৰ গাড়ী লৈ যাব পাৰিব যদি আপুনি টেম্পাৰিং পায় ইয়া আপুনি এক্সিডেন্ট গাড়ী পায় ডাইৰেক্ট আমি ৰিটাৰ্ন আপুনি পইচা ফ্ৰীলি দিম আৰু মানে আপুনি ইমানখিনি ভৰসা দিছে যে গাড়ী পুৰা জেনুইন পাব কোনো মিটাৰ টেম্পাৰিং বা আপুনি কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নাপায় তেনেকৈ আমি গাড়ী নাৰাখো যি আছে জেনুইন আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় আমাৰ এইকিটা কেইটামান গাড়ী সেকেন্ড ওনাৰ আছে কিন্তু বহুত আপোনাৰ 95% আমাৰ মানে ফাৰ্স্ট ওনাৰ গাড়ী আছে এখন কিমান কৈছিল আস্কিংটো এটো আক্সেল 2,30,000 230 আৰু ফাইনান্সত 50,000 পৰা 1 লাখ হৈ যাব 50 পৰা 1 লাখ আপুনি ললে পাৰিব এখন ডিজায়াৰ আছে এখন হল সুইফট ডিজায়াৰ আপোনাৰ 2014 মডেল হয় একদম জেনুইন গাড়ী হয় 2014 14 কিমান এখন এটো আমি প্রাইস ৰাখিছো 2,70,000 উইথ নেগোশিয়েবল 2,70,000 নেগোশিয়েবল হ'ব আৰু গাড়ী কন্ডিশনটো ভাল একদম ধুনিয়া কন্ডিশন হৈ আছে একদম অৰিজিনাল পেইন্টত আছে একো গিয়াৰ বক্সৰ কাম নাই একো আপোনাৰ মেজৰ প্ৰবলেমই নাই কিয়া হয় আৰু ভিডিওত হয়তো ৰানিংটো কৈ দিয়া হোৱা নাই ৰানিংত হোৱা নাই আমি এটো 58 সামথিং কিবা গৈছে আৰু যদি কিবা গাড়ী বিষয়ে সবিশেষ জানিবলৈ আছে আপুনি কন্টাক্ট কৰিব কন্টাক্ট কৰিলে হ'ল আমাৰ স্ক্ৰিনত নম্বৰ থাকিব আমাক কন্টাক্ট কৰিব আমাৰ আৰু যদি কিবা ডিটেইলছ লাগে আমি গোটেই ডিটেইলছ দি দিম আৰসি লাগিলে আৰসি দি দিম আপুনি চাই ল'ব পাৰিব ডিলাৰ হিষ্ট্ৰি চেক কৰিব পাৰিব একো প্ৰবলেম নাপাব ঠিক আছে আপুনি যে কিবা জানিবলৈ আছে কল কৰিব আৰু ডিলাৰলৈ আহিবলৈ যদি কিবা অসুবিধা হৈছে কল কৰিলেই হয় এখন দেখাই দিবা এখন হল ইয়ন 2012 এটো ফাইনান্স নহব কেশ ল'ব এটো কেশ ল'ব লাগিব
এটো মানে মডেলটো বেছি হৈ গল আপোনাৰ 2012 খন হয় কিন্তু গাড়ী একদম ধুনিয়া A1 কন্ডিশনত হৈ আছে এসি আপুনি বহিলে নালাগিব কি আপুনি এনেকুৱা লাগিব টাৱাঙতে বহি আছে এনেকুৱা মানে ইমান ধুনিয়া কন্ডিশনত হৈ আছে গাড়ী কিমান ৰাখিছে আস্কিং এটো আমি আস্কিং ৰাখিছো 1,70,000 1,70,000 উইথ নেগোশিয়েবল 1,70,000 ৰাখিছে আৰু নেগোশিয়েবল হ'ব একদম কালাৰ ধুনিয়া হৈ আছে অৰিজিনাল গুটেকিনিৰ কালাৰ অৰিজিনাল প্ৰিন্টত আপুনি টাচ কৰিলে গম পাব কি এটো অৰিজিনাল হয় কি নহয় কালাৰ অৰিজিনাল সিল হৈ আছে অৰিজিনাল প্ৰিন্টত আছে আৰু গাড়ী আমি দেখাই গৈ আছো আহিলে আপুনি নিজে চলাব নিজে চাব ইন্টেৰিয়ৰ কিটা বহুত ধুনিয়া হৈ আছে হয় ভিতৰৰ কন্ডিশন চাব পাৰে সিট কভাৰ একদম ধুনিয়া নতুন হৈ আছে সিট কভাৰ এসি এটাটো ৰানিং কৰি দিছে আৰু গাড়ীৰ কালাৰ চাই পেলাই গম পায় কিমান ধুনিয়াকে মেইনটেইন কৰি ৰাখা হৈছে গাড়ী ন এখন হল আমাৰ ইয়ন 2014 এটো আমি দাম ৰাখিছো 1,50,000 উইথ নেগোশিয়েবল আপুনি এখন লব পাৰিব ধুনিয়া কন্ডিশনত হৈ আছে হয় এখন কিমান মডেল বুলি কৈছে এটো 14 মডেল 14 মডেল কিমান ৰাখিছে আমি আকসিন 1,50,000 ৰাখিছো 1.5 লাখ টকা 1.5 লাখ মানে বহুতে বিচাৰে যে কেছত কম দামত গাড়ী লম আৰু ইয়াত পাই যাব ন তো এখন 1.5 লাখ এখন কিমান কৈছিল 1,70,000 মানে 1.5 লাখ টকা 1,70,000 টকা আৰু এফালে কম দামৰ গাড়ী আছে 2 লাখৰ ভিতৰত 3 লাখৰ ভিতৰত ধুনিয়া গাড়ী পাই যাব আমাৰ তাত আপুনি খালি আমাৰ ডিলাৰ ভিজিট কৰক আশিক কাৰ বাজাৰ ইয়াত আপুনি ভ্যাৰাইটিজ টাইপৰ কম দামত গাড়ী পাই যাব আৰু আপোনাৰ স্যাটিসফিকেশন টাইপৰ আপুনি গাড়ী পাই যাব আৰু আহিলে নেগোশিয়েবল ড্ৰিম কাৰটো আপুনি পাই যাব ইয়াত আপুনি যদি কিবা এটা সবৰে এটা ড্ৰিম থাকে কি দ্যাটস আমাৰ এটা ঘৰ থাকক কি গাড়ী থাকক ইয়াত আহিব আপোনাৰ ড্ৰিম ট্ৰু হ'বই চাব গাড়ী আছে আপোনাৰ ডিজায়াৰ পাই যাব আপুনি ভাল ভাল এক্সেন্ট পাব অল্টো পাব আপুনি ভাল গাড়ী পাব আৰু কম দামৰ গাড়ী ৰাখা হৈছে ইমান বেছি দামৰ গাড়ী আমাৰ ফুল অফাৰ চলি আছে আপোনাৰ ফুল টেংকি তেল ভৰাই দিম ঠিক আছে আপুনি ধুনিয়াকে গাড়ী চলাই যাওক আপুনি যদি কিবা প্ৰবলেম পায় একোটো প্ৰবলেম আমি যিমান গাড়ী বেচিছো একো প্ৰবলেম শুনা নাই এতিয়া ফিডব্যাক ইমান বেয়া পোৱা নাই ভালেই পাই আছো আপুনি ডিলাৰটো ভিজিট কৰক গাড়ী টেষ্ট ড্ৰাইভ কৰিব আৰসি চেক কৰিব পাৰিব আপুনি গুটেখিনি আপোনাৰ পলিউশন ইন্সুৰেন্স আৰু ট্ৰান্সফাৰ আমি গুটেখিনি ফ্ৰী দিম ঠিক আছে মানে গাড়ী আপুনি গুটেখিনি ইনক্লুডিং থাকিব ন নেগোশিয়েবল কৰি যোনটো প্ৰাইস হ'ব হেতুটো ইনক্লুডিং কৰি আমি সব হয় মানে গাড়ী লবলৈ আহিলে আপুনি নিশ্চয় পৰীক্ষা কৰিব কিয়নো আপুনি বিচাৰে যে ভাল এখন গাড়ী টকা দি কিনিব আপুনি গাড়ী জেনুইন হ'ব লাগে গাড়ীৰ ফুল অৰিজিনাল পেইন্টৰ হ'ব লাগে বা আপুনি মিটাৰ কোনো ধৰণৰ টেম্পাৰিং হ'ব নালাগে বা আপোনাৰ গাড়ীখন ইঞ্জিন সিল হ'ব লাগে তো গতিকে আপোনাৰ গাড়ী দেখুৱাইছো গাড়ী দেখুৱাৰ দায়িত্ব হ'ল মোৰ আৰু ভাল গাড়ী পৰীক্ষা কৰি লৈ যোৱা দায়িত্ব আপোনাৰ গতিকে এই ধৰণৰ ভিডিঅ' লাগিলে আমাৰ ফেসবুক পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাই আছে ভিডিঅ'টো আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু স্ক্ৰিনত নাম্বাৰ দিয়া আছে গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰি ইয়ালৈ আহিব পাৰে গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছো নমস্কাৰ